মই আপোনালোকক আজি মাথাৰ উদ্দেশ্য হ'ল যোৱাকালি UPPLৰ বাউকুংগুৰি কনষ্টিটুৱেঞ্চি বুলি এটা ফেচবুক পৰ্টেল আছে। এই পৰ্টেলে ইহঁতে দিছে বাউকুংগুৰিৰ MCLA দমেশ্বৰ গয়াৰীয়ে সোনকালে মানে UPPLত যোগদান কৰিব বুলি যোগাযোগ কৰি আছে। এইটো সঁচাকৈ মিছা কথা। তাৰমানে মই কেতিয়াও UPPLত যোৱা মানুহ নহয় আৰু বাউকুংগুৰি এৰিয়াত যেহেতু লাষ্ট MP ইলেকশ্যনতো যথেষ্ট ভাল হৈছে। যি জায়গাত BPF 19,000 আছে, UPPL অকল 14,000 আছে। BJPক লৈ এই পাৰ্টিত যোৱা কোনো উদ্দেশ্যই আমাৰ নাই আৰু এইটো মিছাকৈ ইহঁতে UPPL দলৰ যিসকলে পৰ্টেল ইউজ কৰে ইহঁতে এই কথাবিলাক কৈছে। ইয়াৰ কাৰণে মই ইহঁতক গৰিহণা দিছোঁ আৰু ভৱিষ্যতত নিদিয়াৰ কাৰণে মই আহ্বান কৰিছোঁ, নহ'লে মই কোৰ্টত যাব লাগিব। কাৰণটো হ'ল 2021 চনৰ আমাৰ কোকৰাঝাৰ কলেজৰ UN ব্ৰহ্ম বডোফা UN ব্ৰহ্মৰ এইটো মূৰ্তি এইটো উদ্বোধন কৰিছিলে আমাৰ প্ৰমোদ বড়ো। এই সময়ত ময়ো যিহেতু CIDFৰ পৰা মই বনাব দিছিলে, ময়ো তাত উপস্থিত আছে। এই ফটোটো লৈ ইহঁতে পাছ কৰি দিছে। এইটো 2021 চনৰ কথা, 2021 না 20ৰ কোকৰাঝাৰ কলেজৰ এই ফটোটো লৈয়ে ইহঁতে ব্লেকমেইল কৰিছে। এইটো কেতিয়াও সঁচা কথা নহয় আৰু বাউকুংগুৰি সমষ্টিত কোনো BPFৰ দলীয় কৰ্মীসকলে কেতিয়াও UPPLত যোৱা মানুহ নাই, আমাৰ কৰ্মীসকলে নাই আৰু ময়ো নিজে এই ধৰণৰ কেতিয়াও চিন্তা নকৰিম। আজিৰ দিনত বাউকুংগুৰি সমষ্টিত UPPL বুলি আগত 10-15,000 মান আছিলে। এতিয়া আহি যিহেতু BJPক লৈহে 10-15,000 আছে। এতিয়া আহি কিমান থাকিব? 8,000 মান থাকিব। 8,000-9,000 মান UPPL আছে। ইয়াত যোৱা কোনো মানেই নাই। ইয়াৰ কাৰণে UPPLৰ বাউকুংগুৰি সমষ্টিত কোনো ভীতি নাই আৰু কেতিয়াও ইহঁতক মানে এই সমষ্টিত জিকিব নোৱাৰে। সদায় BPF জিকি থাকিব। আগন্তুক 2025 চনৰ যি নিৰ্বাচন এফচুৱে আহ্বান কৰা, দীপেন বড়োৱে আহ্বান কৰা, যিহেতু UPPL আৰু BPFৰ দুইটা দলে মানে গোট খাব লাগে বুলি কৈছে। এইটো কিমান পৰ্যায়ত কি ধৰণৰ আলোচনা কৰি আছে মই বিতংকৈ ক'ব নোৱাৰিম, কাৰণ ইয়াত মই পাৰ্ট নহয়। কিন্তু মই এইটোৱে জানো যে ফৰ্মুলাটো কি আছে। আজিৰ দিনত প্ৰমোদ বড়োৱে ইমান ভালকৈ ৰসমালাই খাই আছে, এই ৰসমালাইটো খাই এৰি আহিব নেকি, এটা সন্দেহ আছে। তাৰপিছত এই ফৰ্মুলাবিলাক কি আছে, এতিয়ালৈকে কিমান আগবাঢ়িছে মই আজি ক'ব নোৱাৰিম, কাৰণ হ'লেতো এটা এৰিয়াৰ কাৰণে ভাল আছিলে। কিন্তু ফৰ্মুলাটো কি আছে, ফৰ্মুলাটো ইমান ইজি নহয়। ইমান ইজি বুলি ভাবি লোৱাটো মানে আমাৰ কাৰণে ঠিক নহয়। যিহেতু এফচুৱে জাতীয় সংগঠন হিচাপে আহ্বান কৰিছে আৰু এইটো সন্মান দি পেলাই দুইটা দলৰ বোধহয় আগবাঢ়ি আছে, কিন্তু ফৰ্মুলাটো এতিয়ালৈকে এফচুৱেও কৰিব পৰা নাই। আৰু এইটোৱে দেখি থাকোঁ দুইটা দলেও আজিৰ দিনত নিজৰ দলীয় কামবিলাক কৰি আছে, কাৰণ জইনবিলাকক UPPL কৰি আছে, BPFও কৰি আছে, বিভিন্ন ৰাজনৈতিক দলে কৰি আছে। যিহেতু আমি একেলগত যদি হল হয় এইটো নকৰিলোঁ হয়। ইয়াত দেখা পাওঁ যে এই কথাবিলাক এতিয়ালৈকে ফৰ্মুলাত অহা নাই। মোৰতো একো আপত্তি নাই, কাৰণ বাউকুংগুৰি সমষ্টিত মই ইউনিফিকেশ্যন হ'লেও হয় নহ'লেও হয়। আমাৰ বাউকুংগুৰি সমষ্টিত ইউনিফিকেশ্যন হ'লেও জিকি যাব, নহ'লেও জিকি যাব। ইয়াৰ কোনো প্ৰশ্নই নুঠে। মানে যিসকলে UPPL কওক বা বেলেগ ৰাজনৈতিক দলে কওক, ইহঁতে মানে নিজৰ দলীয় এনেকৈ 7,000, 8,000, 9,000 এনেকৈ দলীয় কৰ্মী আছে। এইটো লৈ ৰাজনীতি খেলিব
আমাৰ যিহেতু BPF ৰাজনীতি দলৰ 19-20 হাজাৰ আছে, এইটোলৈ আমি ৰাজনীতি খেলিম। আৰু ইয়াৰ কাৰণে আমি বাকুংগুৰি সমষ্টিত ইয়াত হ'ব নালাগে, নহ'লে যে কিবা লছ হ'ব, হ'লে যে কিবা লাভ হ'ব, এই কথাবোৰ বাকুংগুৰি সমষ্টিত নাহে। আমাৰ সদায় বাকুংগুৰি সমষ্টিত BPF লাভৱান আছে আৰু সদায় জয়ী হ'ব। এবাৰ জিকিলে 5th টাইম হ'ব। 5th টাইমৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু কোনো দিগদাৰ নাই। বাকুংগুৰি সমষ্টিত কোনো দিগদাৰ নাই। মানে ইয়াত কোনে কেণ্ডিডেট আহিব, এইটো পইচা খৰচ কৰি আহিব আৰু একো জিকাৰ টিমটো নাহে ইয়াত, এনে পইচা খৰচ কৰিব আহিব, ইয়াৰ কাৰণে একো দিগদাৰ নাই। হৰুৱা কঠিন আছে। যেতিয়ালৈকে বাকুংগুৰি সমষ্টিৰ BPFৰ ৰাজনীতি দলৰ সদস্যসকলে যেতিয়ালৈকে আমি বেলেগ ৰাজনীতিত যাম বুলি ভাবে, তেতিয়াই হাৰিব। কিন্তু এতিয়ালৈকে আমি একেলগে আছোঁ, একেলগে থাকিম। লাষ্ট MP ইলেকশ্যনতো আমাৰ যথেষ্ট ৰিজাল্টটো ভাল, আৰু এই ৰিজাল্টটো 2025তো আমাৰ BTC ইলেকশ্যনৰ যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰোঁ। এই সমষ্টিত জিকিব নোৱাৰে, সদায় BPF জিকি থাকিব। আগন্তুক 2025 চনৰ যি নিৰ্বাচন, এই BTC নিৰ্বাচনত আমি জিকাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ, আৰু আমি 5-6 হাজাৰ ডিফাৰেঞ্চত বাকুংগুৰি সমষ্টিত আমি জিকি যাম।